নমস্কাৰ, মোৰ নাম শ্ৰী জিতুমণি ডেকা। মই দুলীয়াজানস্থিত আছাম গেছ কোম্পানী প্ৰাথমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক হওঁ। মই মোৰ ইউটিউব চেনেল দ্য আছামিজ জিতু নামৰ ইউটিউব চেনেলটোত শিক্ষামূলক কিছুমান ভিডিঅ' তাত দিবলৈ চেষ্টা কৰিছোঁ। মই একেবাৰে নতুন এই মাধ্যমটোত, সেয়েহে যদি ইয়াত কিবা ভুলভ্ৰান্তি হৈছে বা কিবা নতুন ইয়াত ইমপ্ৰুভ কৰিবলগীয়া কিবা আছে তেন্তে আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে মোক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আমাৰ আছাম গেছ কোম্পানী প্ৰাথমিক বিদ্যালয়ত কি হয়, টিফিন টাইমৰ পিছত সপ্তাহত 2-3টা দিন আমি জেনেৰেল নলেজৰ বিষয়ে সিহঁতক জনাবলৈ চেষ্টা কৰোঁ। আৰু ষ্টুডেণ্টবিলাকে ধৰক আপোনাৰ আছাম বুৰঞ্জী, বিশ্ব বুৰঞ্জী, ধৰক অসমৰ যিবিলাক ৰিলেটেড বস্তু বা জানিবলগীয়া কথা আছে, অসমৰ কালচাৰ, নৰ্থ ইষ্টৰ কালচাৰ, ট্ৰাইবছ, খাদ্যাভ্যাস বা যিবিলাক জীৱনশৈলী আছে, খেতি বাতি আমি কেনেদৰে কৰোঁ, কি ধৰণৰ খেতি কৰোঁ, জীৱ জন্তুৰ বিষয়ে জানো, ক'ত কি খাদ্য পোৱা যায়, অসম সাহিত্য সভা, এনেকুৱা ধৰক বিভিন্ন ধৰণৰ সাহিত্যিক তেওঁলোকৰ কবিতা ধৰক চনেট লিখাৰ নিয়ম, এইবিলাক বিভিন্ন ধৰণৰ আপডেট আমি তেওঁলোকক দিবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকে জানিবলৈ চেষ্টা কৰে। আৰু তেওঁলোকৰ জিজ্ঞাসা বহুত আছে আৰু অনুসন্ধিৎসু গুণ আছে, লগতে তেওঁলোক বহুত অবিডিয়েণ্ট হয়। আৰু সেইকাৰণে এইখন স্কুলত কাম কৰি মোৰ যথেষ্ট ভালেই লাগে। আৰু মই ষ্টুডেণ্টবিলাকৰ লগত মাজে মাজে এইবিলাক মই আলোচনা কৰি থাকোঁ, ডিছকাছ কৰোঁ বা তেওঁলোকক মই জনাখিনি তেওঁলোকক জনাবলৈ চেষ্টা কৰোঁ। ঠিক তেনেদৰে এনেকুৱা এটা ৰুটিনৰ ভিতৰত আজিও মই এটা ইহঁতৰ লগত অকণমান জেনেৰেল নলেজমূলক ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ। আৰু এইখিনি যিখিনি জেনেৰেল নলেজ ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ, সেইখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশাবাদী। আপোনালোকৰ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰে মোক আগলৈ প্ৰেৰণা যোগাব, যাতে নতুন নতুন ভিডিঅ' বনাই মই মোৰ ইউটিউব চেনেলত আপডেট দিব পাৰোঁ। আৰু মেইনলি এই চেনেলটো হৈছে এটা শিক্ষামূলক চেনেল, কিন্তু এই শিক্ষামূলক ভিডিঅ'ৰ লগতে মই দুই একোটা আমাৰ যিখিনি লেজাৰ টাইম বা জিৰণি সময় থাকে, সেই জিৰণি সময়খিনিত টিফিন খোৱাৰ পিছত আমাৰ ষ্টুডেণ্টখিনিৰ লগত অকণমান আমোদমূলক কিছুমান সময় পাৰ কৰোঁ। আৰু সেই আমোদমূলক সময়খিনিৰ কিছু দৃশ্যাংশ মই এই ভিডিঅ'টোত সন্নিৱিষ্ট কৰোঁ। লগতে এই স্মৃতিটো যাতে যুগমীয়া হৈ থাকে, সেইকাৰণে এই এটা জীৱনৰ এটা ৰঙীন মুহূৰ্ত সঞ্চয় কৰাৰ কাৰণেহে মই এইখিনি ইয়াত আপলোড কৰোঁ, আমোদমূলক ভিডিঅ'খিনি। আৰু যিখিনি জেনেৰেল নলেজৰ ভিডিঅ' সেইখিনি মই মোৰ ষ্টুডেণ্টৰ লগতে যিখিনি ষ্টুডেণ্টে এই ভিডিঅ'খিনি চাব বা যিখিনি মানুহে এই ভিডিঅ'খিনিৰ বিষয়ে জানিব বিচাৰে, তেওঁলোকৰ কাৰণেও এই ভিডিঅ'টোৱে সহায় কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকৰ মটিভেশ্যনেল ফিডবেক মই ৱেইট কৰিম, যে আপোনালোকে মটিভেশ্যনেল ফিডবেক দিব আৰু মোক উৎসাহ জনাব আগলৈ এনেদৰে ভিডিঅ' বনাই যোৱাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে তোমালোকৰ ইয়াত দুলীয়াজানখন খাৰুৱা তেলৰ কাৰণে বিখ্যাত। ইয়াত বহুতো খাৰুৱা তেল পোৱা যায় বা খাৰুৱা তেলৰ যিবিলাক খাদ ইয়াত আছে, ইয়াৰ ওচৰৰ পাজৰৰ অঞ্চলবিলাকত আছে। দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেড আছে, দুলীয়াজানত আছাম গেছ কোম্পানী আছে, অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ লগতে মৰাণতো আছে। এতিয়া তোমালোকে জানানে যে তোমালোকৰ ইয়াত যে দুলীয়াজান তেলৰ কাৰণে বিখ্যাত হয়, অসমৰ কোন জেগাত, কেৱল অসমৰেই নহয় বা ভাৰতৰেই নহয়, এছিয়াৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এই খাৰুৱা তেলৰ খনি বা খাৰুৱা তেলৰ সম্ভাৱনা বা যিখিনি চ'ৰ্চ, সেই চ'ৰ্চখিনি অসমৰ এটা নিৰ্দিষ্ট এলেকাত পোৱা গৈছিল। সেই এলেকাটো তোমালোকৰ উজনি অসমৰে অন্তৰ্গত হয়। সেই এৰিয়াটোৰ নাম বা কিমান চনত তেলৰ সন্ধান পোৱা গৈছিল সেইখিনি তোমালোকে জানানে? মই এই কুৱেশ্যনটো পল্লৱলৈ সুধিছোঁ। পল্লৱ, কোৱাচোন যে প্ৰথম খনিজ তেল ক'ত পোৱা গৈছিল আৰু কিমান চনত পোৱা গৈছিল? গুড, পাৰিছা। এইবাৰ তোমাৰ নামটো কি আছিল? গৌৰৱ খাৰিয়া ন? গৌৰৱ সিঙা। এতিয়া গৌৰৱে ক'বা যে ধৰি লোৱা
আমাৰ যে ইয়াত মানে প্ৰতি বছৰে গুণোৎসৱ হয় বা এনেকুৱা কিবা কাৰ্যসূচী হয় যে প্ৰতি বছৰে সৰস্বতী পূজা হয়, এনেকুৱা ঠিক তেনেদৰে অসমত প্ৰতি বছৰে অনুষ্ঠিত হোৱা এখন মহান অনুষ্ঠান হৈছে অসম সাহিত্য সভা। অসম সাহিত্য সভাত অসমৰ বিখ্যাত যিবিলাক কবি সাহিত্যিক, এই সাহিত্যিকবিলাকে নিজৰ নিজৰ সৃষ্টিবিলাক তাত মানে আমি পঢ়িবৰ কাৰণে তেওঁলোকে তাত যোগান ধৰে। এতিয়া মই তোমাক সুধিব বিচাৰিছিলোঁ যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? 1918 চনত শিৱসাগৰ। গুড, বহা। এইবাৰ তুষাৰিকাই ক'বা যে গৌৰৱে মাত্ৰ ক'লে যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন 1917 চনত শিৱসাগৰত হৈছিল। আৰু শিৱসাগৰত হৈছিল। এতিয়া তোমাক মই সুধিছোঁ যে সেই প্ৰথম সাহিত্য সভাৰ সভাপতিজন কোন আছিল? গুড, থেংক ইউ। ছাত্ৰীসকল, মই তোমালোকক ইংলিছ গ্ৰামাৰৰ দুটামান কুৱেশ্যন সুধিম, তোমালোকে এনচাৰকেইটা দি যাবা। পল্লৱে ক'বা টেন্স কেই প্ৰকাৰৰ? টেন্স 3 প্ৰকাৰৰ। কি কি? প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। ঠিক আছে। এতিয়া ৰশ্মিয়ে ক'বা আৰ্টিকুল কেইটা? কি কি? গুড, বহা। কপিয়ে ক'বা ভাৱেল কেইটা? কি কি? গুড। এইবাৰ মই তোমাৰ নামটো কি আছিল? পল বৰা। এইবাৰ পলে ক'বা, তোমাক মই এটা চেণ্টেঞ্চ এটা দিম, অসমীয়া চেণ্টেঞ্চ। সেই চেণ্টেঞ্চটো তুমি ইংৰাজীলৈ অনুবাদ কৰিবা, ঠিক আছে? তুমি ক'বা মই সদায় স্কুললৈ যাওঁ, এই